আজি গৰু বিহু দেখিলতি মাখিয়তিৰে কোবাই পৰম্পৰা ৰক্ষা গৰু বিহুৰ পৰম্পৰা ৰক্ষা প্ৰতিখন গাঁৱত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা ৰঙালী বিহুৰ প্ৰথম দিনা ৰাজ্যজুৰি গোধনসমূহক নৈত গা ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰা হয় ৰাতিপুৱাই গাঁৱৰ সহা অসমীয়াই নিজৰ নিজৰ গোধনক নোৱাই ধুৱাই দেখিলতি মাখিয়তিৰে কোবাই পশুধনৰ শ্ৰীবৃদ্ধি কামনা কৰে পৰম্পৰাগতভাৱে গৰুক গা ধুওৱাৰ পাছত নতুন পঘা বন্ধা হয় একেদৰে আজি গৰু বিহুৰ দিনা কোচ ৰাজবংশীসকলে পালন কৰে বিহুৱা উৎসৱ অভয়াপুৰী অঞ্চলৰ কোচ ৰাজবংশী জীয়ৰী বোৱাৰীসকলে টুনিয়া নৈৰ পাৰত পৰিৱেশন কৰে জনগোষ্ঠীয় নৃত্য অঞ্চলটোৰ বহু লোক সমবেত হয় গৰুক গা ধুওৱা এই বিশেষ পৰ্বত আন বছৰৰ দৰে এই বছৰো আমি বেছিমেৰি আৰু পূব ৰঘুনন্দনপুৰ গাঁওবাসীয়ে ৰঙালী বিহু আৰু বিশ্বৱা উৎসৱৰ আয়োজন কৰিছোঁ আৰু সকলো অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আয়োজন কৰিছোঁ মানে আজি কিছুদিন আগৰ পৰা আমি আমাৰ এই বিশ্বৱা উৎসৱ পালন কৰাৰ কাৰণে এটা আখৰাৰ প্ৰস্তুতি লৈছিলোঁ আৰু আজি যিহেতু বিহুৱা এই বিহুৱাত আমি টুনিয়া নদীৰ পাৰত সকলো গাঁওবাসী ৰাইজ আৰু বিভিন্ন অঞ্চলৰ ৰাইজে মিলিজুলি আমি ইয়াত প্ৰথমতে আমি গৰু গা ধুৱালোঁ গৰু গা ধোৱাৰ পিছত আমাৰ যিখিনি কোচ ৰাজবংশী জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰা আছে বা কালচাৰেল আছে সেইখিনি আমি ইয়াতে পৰিৱেশন কৰিছোঁ টুনিয়া নদীৰ পাৰতে যেনে কুৰ্চাৰ নৃত্য কাৰ্তিকা নৃত্য আৰু গোৱালিনী নৃত্য এইবিলাক পৰিৱেশন কৰা হ'ব আমাৰ গাঁৱৰ সকলো জীয়াৰী বোৱাৰী সকলোৱে মিলিজুলি একেলগে ইয়াত এই নৃত্যবিলাক পৰিৱেশন কৰি আছে আপোনালোকে দেখিবলৈ পাইছে গতিকে আমি প্ৰতি বছৰে এই অনুষ্ঠানটো কৰি আছোঁ সমান্তৰালভাৱে গোৱালপাৰাৰ ভোজমলা গাঁৱতো ৰাইজে পালন কৰে গৰু বিহু কৃষ্ণাই নৈত গৰুক মাহ হালধিৰে নোৱাই ধুৱাই দীৰ্ঘায়ু কামনা কৰে হয় আমি প্ৰতি বছৰে এনেকৈ নৈত সকলোৱে মিলি গৰুক গা ধুৱাওঁ আমাৰ যিহেতু অসম এখন কৃষিভিত্তিক দেশ আৰু কৃষিৰ লগত সংগতি ৰাখি বিভিন্ন উৎসৱ পালন কৰা হয় আমাৰ গো পালনটো এটা ভাল কৃষি গতিকে গো পালন কৰাৰ লগতে গৰুক আমি এটা মহাদেৱৰ এটা কি হিচাপে আমি পূজা কৰোঁ লগতে আমি যিহেতু ইয়াক খেতিৰ কামৰ লগতে গাখীৰ উৎপাদনৰ লগতো ইয়াক আমি ব্যৱহাৰ কৰোঁ গতিকে এটা ভাল কৃষিৰ লগত জড়িত এটা জৈৱ পালন গতিকে আমি যাতে গৰুবিলাক গোটেই বছৰ ভালে ভালে থাকে তাৰ কাৰণে মাহ হালধি সানি লাও বেঙেনা খুৱাই তেওঁলোকক আশীৰ্বাদ দিওঁ আৰু তেওঁলোকক যত্ন ল'বৰ কাৰণে চেষ্টা কৰোঁ সমগ্ৰ অসমবাসীৰ লগতে কঠীয়াতলীবাসীও উদযাপন কৰিছে গৰু বিহু খৰাঙৰ বাবে বিলৰ পৰিৱৰ্তে ঘৰতেই গা ধুৱালে গৰুক চাওক আগতেতো আমি তেনেকৈ গৰু গাঁও গোটেই সকলোৱে মিলি পেলাই বিলত লৈ যাওঁ বিলত নি আমি সকলোৱে ধুলে তগৰে নি পেলাই গা ধুৱাওঁ এতিয়া মানে বিল চিল শুকাই গ'ল এতিয়াতো আৰু বিলত পানী নাইকিয়া হ'ল গতিকে আমি এতিয়া ঘৰতে আৰু টেপৰ পানী দি গা ধুৱাবলগীয়া আছে কলৰ পানী দি বহাগ বিহুৰ অন্যতম পৰম্পৰা হৈছে হুঁচৰি গাঁৱৰ ৰাইজে সাত বিহুত গৃহস্থক মূৰৰ চুলি ছিগি আশীৰ্বাদ দিবলৈ গৃহস্থৰ চোতালে চোতালে গৈ হুঁচৰি পৰিৱেশন কৰে এই সংস্কৃতি জীয়াই ৰাখিবলৈ বিহুৰ প্ৰথমটো দিনত বটদৰাৰ ৰাইডঙীয়া গাঁৱৰ মহিলাসকল ওলাই আহিল হুঁচৰি গাবলৈ বিহুটো আমাৰ বাপুতি সাহোন গতিকে বিহু আমাৰ শিৰে শিৰে তেজে তেজে বৈ আছে তাৰ লগতে সংগতি ৰাখি হুঁচৰি পৰম্পৰাটো আমি ধৰি ৰাখিবই লাগিব বছৰেকৰ বিহুৰ দিনা যেতিয়া গৃহস্থ ঘৰত যদি হুঁচৰি যোৱাই পদধূলি নিদিয়ে যদি আশীৰ্বাদ নিদিয়ে সেই ঘৰ মানে কেতিয়াও কুশল নহয় বুলি আমাৰ বিশ্বাস আছে গতিকে আমি হুঁচৰি আহিলে আমি আদৰি সাদৰি আনো আৰু আমি নিজেও হুঁচৰি গাওঁ অসমীয়া সমাজ জীৱনত পেপাৰ এক বিশেষ মহত্ব আছে পেপাৰ মাতে উগুল থগুল কৰে বিহুৱা বিহুৱতীৰ মন
ৰঙালী বিহুৰ বতৰত মথুৰাপুৰৰ এগৰাকী 65 বছৰীয়া বিহুৱা শশী চেতিয়াই প্ৰাণ খুলি বজালে পেঁপা। ব্যতিক্ৰম নহয় তিতাবৰৰ লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদ। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী পৰিচালনা সমিতি আৰু মাতৃগোটৰ ঐকান্তিক প্ৰচেষ্টাত উদযাপন কৰা হয় প্ৰাক ৰঙালী বিহু। বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ আপোন বিদ্যালয়খনৰ চৌহদত হুঁচৰি গাই ৰঙালীৰ আনন্দত মতো দিয়া হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ কণ কণ ছাত্ৰ ছাত্ৰীসকলক ৰঙালী বিহুৰ কৃষ্টি সংস্কৃতি পৰিচয় কৰোৱাৰ উদ্দেশ্যে বিহু উদযাপন কৰা হৈছে বুলি প্ৰকাশ কৰিছে প্ৰধান শিক্ষক পল্লৱ শইকীয়াই। সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোট, অভিভাৱক অভিভাৱিকা, আমাৰ বিদ্যালয়ৰ শিক্ষক গোট আৰু সকলো ৰাইজে মিলি একেলগে আমি প্ৰাক ৰঙালী বিহুটি আমাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি সকলো একেলগে উদযাপন কৰিছোঁ। যিহেতু আমাৰ বাপতিসাহোন ৰঙালী বিহুটি বৰ্তমান চহৰমুখী হৈছে, গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক এটি চমু আভাস দিবৰ বাবে বিহুৰ যি প্ৰেক্ষাপট মূল অনুষ্ঠানটো আমি তেওঁলোকক দেখুৱাই দিবৰ বাবে আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।